বহুত কথা ভাবি চিন্তি অৰ্ডাৰটো কৰি দিলোঁ ৰিজেক্ট মানে আনএছাইন কৰি দিলোঁ নৰি দে মানে 20 কিলোমিটাৰতকৈ বেছি আৰু 90 টকা আকৌ জালুকবাৰী তোমাৰ গাড়ীগাঁও যাব লাগে গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল খালী গাই ভিডিঅ' আৰম্ভ কৰি দিছিলোঁ কাৰণ মোৰ লগত এটা পাংগা গেছি বৰ্তমান টাইম হৈছে তোমাৰ 11:22 আছিল 23 হৈ গ'ল ঘণ্টা বাদ দিয়ক মানে মই চুইগি মাৰা কথা আছিল আজি 24 ঘণ্টা কিন্তু চুইগি মোৰ লগত গেম খেলি দিছে চাওকচোন এই বৰফ পই বে আকৌ 85 টকা দিছে এই গেমে খেলিছে গম পানা মই ৰাতিপুৱা উঠি পেলাই চালোঁ বোলে আজি চুইগি মাৰিম 24 ঘণ্টা 40 টকা দিছিল পাৰ অৰ্ডাৰ মানে এৰে আগত 85 টকা 95 টকা এনেকৈ দেখাইছিল সেইকাৰণে মই বোলো 24 ঘণ্টা মাৰি পেলাই ভাল পইচা লুটি লওঁ এতিয়া আকৌ বাৰে দিছে গতিকে চুইগিয়ে মাৰিম মানে 11টা বজাৰ পৰা মাৰা কথা আছিল 11:30 হ'ল মানে ইনচেণ্টিভটো গুচাই দিয়াৰ কাৰণে মোৰ মানে মুড অফ হৈ গৈছিল সেইকাৰণে গা পা ধোৱা নাই খালী গাই ঘূৰি আছোঁ এতিয়া পৰাপত গা ধুই পেলাই চুইগিয়ে মাৰিব যাম বলক থাকি 24 ঘণ্টা চুইগি ভিডিঅ' আৰম্ভ এতিয়া পৰাপত গাটো ধুই পেলাই ডিউটি যাব অলপ হৈ গ'ল গাইজ গা পা ধোৱা মজাকে টি চাৰ্ট পিন্ধি লৈছোঁ খালি লং পেণ্টটো পিন্ধা নাই হাফ পেণ্টত আছোঁ এই বেগত মানে তোমাৰ হেণ্ড গ্লভছ আৰু পাৱাৰ বেংক ভৰাই ল'ব লাগিব না বাইকত চাৰ্জিং চিষ্টেম আছে হ'লেও মানে সেইটো ইউজ নকৰোঁ কাৰণ বেটাৰীটো অলৰেডি ডাউনেই আৰু কেবলডাল লগাই থ'ব অলপ ৰিস্কি হৈ যায় মালটো সেইকাৰণে এতিয়া বঢ়িয়াকৈ লং পেণ্টটো পিন্ধোঁ মানে চুইগি মই তেতিয়াকলৈকে মাৰিম আগতীয়াকৈ কৈ দিছোঁ মানে কথা চুইগি মই তেতিয়াকলৈকে মাৰিম যেতিয়াকলৈকে মোক মানে মিনিমাম 70 টকা পাৰ অৰ্ডাৰ দি থাকে এতিয়া 85 দেখাইছিল না এই 11:59 হ'ল এই চাওক 11:59 আৰু 85কে দেখাইছে গতিকে 85টো যদি 70ৰ তলত গুচি যায় দেন মই কিন্তু 24 ঘণ্টা মানে চেলেঞ্জ স্কিপ কৰি পেলাই ৰেপিড' মাৰিম কাৰণ অনলি পইচাৰ কাৰণে মাৰি আছোঁ কাৰণ সঁচা কথা ক'ব গ'লে আৰু মই প্ৰায় 2 দিন আগত মানে ইউটিউব পে'মেণ্ট পাইছোঁ $273 24,100 কিবা সেনেকুৱা পইচা পাইছিলোঁ মানে EMI দি পেলাই পইচা শেষ হৈ গ'ল EMI শেষ হোৱা নাই এতিয়া 3 তাৰিখে আৰু EMI দিবই আছে মানে এমপকেটত দিব আছে 4,308 টকা আৰু গাড়ী কিস্তিটো আৰু ৰুম ভাড়াটো এইখিনি যোগাৰ কৰিব লাগে 3 তাৰিখ লাগি আজি হৈছে 26 তাৰিখ গতিকে অনলি পইচাৰ কাৰণে মই চুইগি মাৰি আছোঁ গতিকে পইচা যদি নাপাওঁ নামাৰোঁ চিধা ৰেপিডত গুচি আহিম এতিয়া পটাপট লং পেণ্টটো পিন্ধি পেলাই অৰ্ডাৰ মাৰিব ওলাই যাওঁ 12টাৰ পৰা যোৱা হ'ব আৰু কটাই এই 12টা বাজিল ওলাই যাওঁ আৰু লং পেণ্টটো পিন্ধোতে বেছি টাইম নালাগে 1 মিনিটো নালাগে পটাপট লং পেণ্ট পিন্ধো ওলাই যাওঁ লাগি গ'ল গাইজ প্ৰথম ভাড়া আৰু বঢ়িয়াকৈ পানী বটল লৈ দিছোঁ আৰু ইফালে ৰেইনকোট লৈ লৈছোঁ মানে জেকেট লোৱা নাই ৰাতি হ'লে ৰেইনকোট পিন্ধি দিম একেবাৰে ঠাণ্ডা নালাগে মানে আৰু ইফালে গাড়ী চাৰিও বঢ়িয়াকৈ ধুই লৈছোঁ কাপোৰখন ক'ত থওঁ এখন এতিয়া গাড়ী মোচা কাপোৰ ইয়াতে ভৰাই যাওঁ দি দেখ কৰিছত লাগছি প্ৰথম অৰ্ডাৰ কৰিছটো চিনিয়ে পাওঁ জোৰোডতে আছে গতিকে যিহেতু আগতে ডেলিভাৰী বয়েই গতিকে গোটা লোকেশ্যনগিলা চিনি পাই থাকে প্ৰায়ভাগ গতিকে টেনশ্যন নাই এতিয়া চিধা গাড়ী ঘূৰাওঁ আৰু যাওঁ কৰিছত যাই পেলাই লগ পাই আছোঁ নে কি আহি পালোঁ গাইজ কৰিছ দিছ ইজ দ্য কৰিছ আছে ছেকেণ্ড ফ্ল'ৰত আৰু আইটেমো কৰি লৈছোঁ পিক আপ মানে ৰেডিয়ে আছিল টেনশ্যন নাই পটাপট মানে পিক আপ হৈ গ'ল যাব লাগে কিন্তু মজা জেগা ব্ৰাইটনেছটো বেছি হৈছে ৰুক্মিণী গাঁৱত যাব লাগে লোকেশ্যন চিনি পাওঁ গতিকে টেনশ্যন নাই এতিয়া পটাপট যাওঁ হৈ গ'ল ফাৰ্ষ্ট ফ্ল'ৰ ইয়াৰ পিছত যাম তলত এটা বস্তু কিন্তু ভাল হৈছে দেই মানে মোৰ এই মাহত ইউটিউবৰ পইচা 1 টকা বাচা নাই কিন্তু আইফোনৰ EMIটো ক্লিয়াৰ হৈ গৈছে আৰু এমপকেটৰ অলপ আছিল সেইখিনিও ক্লিয়াৰ হৈছে গতিকে এতিয়া মোৰ প্ৰেছাৰ ফ্ৰী হ'ব আৰু মই অতি সোনকালে চেলেঞ্জ কৰি আছোঁ টাৱাং যাম এই বছৰতে মানে এতিয়া নৱেম্বৰৰ 26 তাৰিখ আজি গতিকে টাৱাং যোৱাৰ প্লেনিং আছে মোৰ এইটো বছৰতে নতুনকৈ এটা চেলেঞ্জ ষ্টাৰ্ট কৰি আছোঁ কৈ আছোঁ বাৰু 1 ছেকেণ্ড মানে কণ্টিনিউ ৰেপিড' মাৰিম এতিয়াৰ পৰাই আজি বাৰু ধৰিলোঁ 24 আৱাৰ্ছ চুইগি কমপ্লিট হ'ব চুইগি কমপ্লিট কৰি পেলাই চিধা ৰেপিড' মাৰিম যেতিয়ালৈকে টাৱাং যোৱা পইচা জমা নহয় কাৰণ ইউটিউবৰ পে'মেণ্ট আহিব মাহতো EMIটো দিব পাৰিম কিন্তু টাৱাং যোৱাৰ পইচাটো নিজে গোটাব লাগিব সেই চেলেঞ্জটো ভাল হ'ব দিছ ইজ দ্য জোৰোড এতিয়া যাওঁ পটাপট ড্ৰপ কৰি আহোঁ অৰ্ডাৰটো মানে দি আহোঁ গাইজ প্ৰথম মানে অৰ্ডাৰ মানে কমপ্লিট সেইটো ঘৰ মানে গেটখন অট'মেটিক মাৰা যায় বেলেগ চিষ্টেম কিন্তু মানে গেটৰ বাহিৰত কলিং বেল আছে কলিং বেল মানে কি বুলি কয় এইটো কেমেৰা চেমেৰা যি থাকে সেইটো আছে টিপি দিছোঁ মানে কোনোবা আহিছে ৰিম'টেদি গেট খোলা খাইছে ফেচিলিটিয়ে বেলেগ বাকী কেছ কালেকশ্যন হৈ গ'ল 393 কালেক্ট কেছ এতিয়া আকৌ দুইবাৰ মাৰিব লাগে 393 এই যাক দুইবাৰ মাৰছোঁ কেছ কালেক্ট ডেলিভাৰী কমপ্লিট য়েছ প্ৰথম ভাড়া কমপ্লিট কেইটকা পাম চুইগিত বাৰু কম বেছি নহয় 110 টকা দেখাইছিল 110 দিছে মজা 85 বনাছ আছে বাকীখিনি অৰ্ডাৰ পে বাকী গোটাইকেইটা ভাড়া যদি এনেকৈ পাই থাকোঁ এতিয়াও 85 দেখি আছে যদি এনেকৈ গোটাইকেইটা ভাড়া পাই থাকোঁ
3000 পাৰ হতো পাক্কা 3000 ক'ত 4000 পাৰ হ'ব লাগে যিহেতু 24 ঘণ্টা মাৰিম অৰ্ডাৰ লগাটোও কথা আছে ৰাতি এতিয়া বাইকত উঠো আৰু মেইন ৰোডৰ ফালে যাই থাকোঁ মানে GS ৰোডত যাওঁ ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰৰ তলৰ ফালে যাই থাকোঁ নেক্সট অৰ্ডাৰ লাগি অপেক্ষা আৰু ফাইনেলি লাগিল গাইজ ছেকেণ্ড অৰ্ডাৰ ব্ৰাইটনেছটো কমি আছে মোবাইলৰ এইটো ছেকেণ্ড অৰ্ডাৰ দিব যাব লাগে আকৌ ছেম লোকেশ্যন মানে তোমাৰ ৰুক্মিণী গাঁৱে কেংকে হ'লে কেংকে হ'ব এতিয়া ছেকেণ্ড অৰ্ডাৰ মানে লওঁতে টাইম হ'ল কেইটা এক ছেকেণ্ড পিক আপটো মাৰি দিওঁ যাব লাগে চাক ৰুক্মিণী গাঁও হাউচ নম্বৰ 3 টাইম হ'ল তোমাৰ টাইমডাল নাহে দেখোন 1:12 এই দুটা অৰ্ডাৰ দিওঁতে যদি মানে এটা অৰ্ডাৰত যদি 1 ঘণ্টাকৈ যায় কেনেকৈ হ'ব 12টা বজাত অনলাইন হৈছিলোঁ 1 বাজি গ'ল এটা অৰ্ডাৰ দিলোঁ এইটো 2 নম্বৰ এনেকৈ যদি টাইম দিয়া হ'ব না বাকী ইয়াতে কিন্তু মজাকৈ একদম সেই আছে কি বুলি কয় এইটো এই মধুৰিআম আমি খোখৰেম বুলিও কওঁ খোখৰেম বিক্ৰী কৰিছে 50 টকাকৈ লয় এটা খোখৰেমত কাটি দিয়াৰ বিনিময়ত দাম বহুত নাখাওঁ ভাই 1 কেজিকৈ কিনি খাম কামেৰি খাম দাঁতেৰি ভাল লাগব এতিয়া পটাপট যাওঁ যাই পেলাই এইটো ডেলিভাৰ কৰিলোঁ নে কি ইয়াতেও আছে এই দোকান বৰ্তমান অসমত তোমাৰ এইখিনি কি পৰে খ্ৰীষ্টান বস্তি পৰে চিটি চেণ্টাৰটো পাৰ হৈ JP Survey অৰ্ডাৰ ল'লোঁ এতিয়া যাই আছোঁ গাইজ ছেকেণ্ড অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট দিছ ইজ দ্য গেট অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিওঁ আৰ ইউ চিয়'ৰ য়েছ কেইটকা দিব এই দেখাব এই ঘণ্টা কিমান টাইম লগাওঁ 110 টকা মানে এটা প্ৰব্লেম হৈ আছে মই প্ৰব্লেমটো আপোনালোক দেখাই আছোঁ এটা চাবচোন লোকেশ্যনত গ'লোঁ এই চাক মই আউট অফ জ'ন হৈ যাওঁ মানে বৰ্তমান আছোঁ তোমাৰ দিছপুৰ ফ্লাইঅভাৰৰ তলত ওচৰতে এইখন দিছপুৰ ফ্লাইঅভাৰ দেখিছে না আকৌ অৰ্ডাৰ লাগছি বা মজা গগৈ পৰ্ক মাল্টি অৰ্ডাৰ দেখোন মাল্টি অৰ্ডাৰত মাত্ৰ 100 কোনখিনি জেগাত আছে গগৈ পৰ্ক ওইখান মানে প্ৰব্লেমটো হৈছে কি দেখাই দিছে প্ৰব্লেমটো আদৰ হ'ল মানে এইটো তোমাৰ জোনটো হৈছে না এইটো জোন পল্টন বজাৰ আৰু গণেশগুৰি লৈ থোৱা আছে মানে ইয়াতে নিজাকে ইচ্ছামতে যোনটো ডাঙৰ বা সৰু কৰিব নোৱাৰি জমেটো ধৰিলে মানে নিজৰ ইচ্ছামতে পাৰি নিজেই আৰু ইয়াতে কৰিব লাগিলে তোমাৰ ফ্লেট মেনেজাৰে কৰিব লাগে ফ্লেট মেনেজাৰ আমাৰ যেনেকুৱা ফ্লেট কোচ থাকে চুইগিৰ ফ্লেট মেনেজাৰ এই ফ্লেট মেনেজাৰহে কৰিব লাগে এতিয়া মোৰ তাত নাই ফ্লেট মেনেজাৰৰ নাম্বাৰ গতিকে একদিনেই যিহেতু চুইগি মাৰিম প্ৰব্লেম হ'লেও কথা নাই এতিয়া যাওঁ পোনপ্ৰথমে অৰ্ডাৰটো পিক আপ কৰিলে ব'লক নহ'লে দেৰি যাব না মালটো পইচা গগৈ পৰ্ক অৰ্ডাৰ ৰেডি আছে ৰেডি ফৰ পিক আপ আইটেম কৰি ল'লোঁ পিক আপ আহি পেলাই দিছ ইজ দ্য গগৈ পৰ্ক আৰু যাব লাগে মজা লোকেশ্যন মানে সেন্দুৰী আলি পথত জৰুটোত যাব লাগে এই চাক পলাশপথ লেখা আছে নবীন নগৰ মানে সেন্দুৰী আলি পথেদি সোমাই পেলাই ফাৰ্ষ্ট লেফ্ট ছেকেণ্ড ৰাইট ল'লে আকৌ পলাশপথ পায় লোকেশ্যন চিনি পাওঁ যাই পেলাই পটাপট দুটা অৰ্ডাৰ ডেলিভাৰ কৰোঁ মানে দুটা কাষ্টমাৰ ছেম ৰেষ্টুৰেণ্ট মানে এইটো ডেলিভাৰ কৰাৰ পিছতে নেক্সট কাষ্টমাৰৰ লোকেশ্যনটো গম পাম গাইজ মানে ডেলিভাৰ কৰি দিলোঁ প্ৰথম অৰ্ডাৰ আৰু কেছ কালেকশ্যন আছিল 250 টকা 250 নহয় 243 আছিল 250 দিছি আৰু বাকীটো বাৰু খুচৰাটো ক'ত ল'ব ধনী মানুহ মোৰ কাৰণে ভাল এক ছেকেণ্ড ডেলিভাৰ মাৰ্ক কৰি আছোঁ হৈ গ'ল এতিয়া নেক্সট ক'ত যাব লাগে ASCU বিল্ডিং বিবৰুৱা ৰোড IIFL Securities 3rd floor এইটো অৰ্ডাৰো কেছ কালেকশ্যন আছে পটাপট যাওঁ যাই পেলাই এইটো অৰ্ডাৰ ডেলিভাৰ কৰি লওঁ বিবৰুৱা ৰোডত আছে গতিকে মেপখন চালি চিনি পাম বাৰু লোকেশ্যন কথা নাই পটাপট যাওঁ চলো গেটখন কোনে খুলি থৈ গ'ল মইতো মাৰি থৈ গৈছিলোঁ আৰু কোনোবা গেছি মানে এইটো ভাড়াও ছাকচেছফুলি মানে এইটো অৰ্ডাৰো ছাকচেছফুলি ডেলিভাৰ কৰি দিলোঁ দিছ ইজ দ্য বিল্ডিং 3rd ফ্ল'ৰত যাই পেলাই দি আহিলোঁ মানে ভিতৰত মানে কেমেৰা লাগি আছে না সেইকাৰণে ভিডিঅ' কৰা এলাউড নাই আৰু মোৰো বাৰু লাজ লাগে এইটো বেলেগ কথা এইটো ডেলিভাৰ মাৰ্ক কৰি দিওঁ পইচা কিমান পাম এই দেখাও জল্দি 100 টকা 50 টকা বনাছ দিছে দুটা অৰ্ডাৰ ডেলিভাৰ কৰাৰ বিনিময়ত এহে দেই নে আৰু চাওকচোন 85 টকা পাৰ অৰ্ডাৰ দিছে দি পেলাই 100 টকা দুটা অৰ্ডাৰ ডেলিভাৰী মানে 50 টকা এইটো চিটিং হৈ গ'ল মেৰে চাথ দিনক চাওঁ আৰু কিমান লাগে বৰ্তমান কেছ কালেকশ্যনো কিন্তু ভাল হ'ল 894 ডিপজিট মাৰিব পাৰোঁ একাউণ্টত আছে কিন্তু নামাৰো চাওঁ কিমানক লাগি দেই নাই কি যদি মানে বেছিকৈ ওলাব পাৰোঁ যদি ডেইলি চুইগিৰ পৰা পইচা পাওক লাগি ৰখি থাকিব নালাগে আৰু কাটাকিটো হৈ পেলাই জিৰ' হৈ থাকিব সেইকাৰণে চাওঁ কিমান ওলাব পাৰি যদি অৰ্ডাৰ নালগে আনপাওঁ তেতিয়া ডিপজিট মাৰি দিম কাৰণ তাতে লেখা আছে না কেছ লিমিট পাৰ হৈছে বুলি অলপমান দেৰিকৈ লেখা আহিব মানে তোমাৰ ডিপজিট কৰা অৰ্ডাৰ পাবৰ কাৰণে সেনেকৈ লেখা আহে গতিকে যদি লেখা আহে তেতিয়াহ'লে ডিপজিট কৰিম নহ'লে নকৰোঁ এতিয়া চাওঁ নেক্সট অৰ্ডাৰ ক'ত লাগে নে কি জোনৰ ভিতৰত আছোঁ নে বাহিৰত আছোঁ আগতে সেইটো চাই লওঁ ভিতৰতে আছোঁ দে
গাইছ অৰ্ডাৰ চৰ্ডাৰ লগা নাই সেইকাৰণে ভাবছোঁ ভাতটো খাই লওঁ ভাত খাবাক লাগি বৰ্তমান সময় তোমাৰ কছাৰী বস্তি ৰাস্তা এইটো ইফালে আছে উল্লুবাৰী ফ্লাইঅভাৰ এইটো কছাৰী বস্তি ৰাস্তা এটা হৈছে দোকানখন মানে এনেকুৱা জেগাত খাই ভাল লাগে পইচাটো কমত হয় এই ভাত দি দিছে বঢ়িয়াকৈ ফেচিলিটিটো ভাল একদম ঘৰৰ খানাৰ দৰে ষ্টাইলটো বাতি চাতিৰ কাৰোবাৰ নাই মজা এই ধন্যবাদ इसको अभी किधर से शुरू करूँ বাপৰে মজা এতিয়া পটাপট ভাত খাওঁ আৰু ভাড়া লাগে নেকি চাওঁ লাগলি দেখে আছো নেকি এতিয়া আৰু বেলেগ দেখাব লগা একো নাই পাপৰ ভাজি বেঙেনা ভাজি তৰকাৰী এই কি ভাজি বা ক'ব নোৱাৰোঁ চাটনি ভাত দালি মজা গাইছ খাই থাকোঁতে অৰ্ডাৰ লাগি গৈছিল বাৰ্বিকিউ নেশ্যনৰ পে সেইকাৰণে অৰ্ডাৰটো পিক আপো কৰি লৈছোঁ মানে বাৰ্বিকিউ নেশ্যনটো লাগছিল ছেকেণ্ড আইডি দামচাফাৰ বিৰিয়ানী নে কিবা এনেকৈ আছে যাব লাগে কিন্তু একদম ফাল্টু জেগাত ফাটাশিল আমবাৰী মানে ফাটাশিল ৱাইন শ্বপৰ কাষত আছে লেণ্ডমাৰ্ক এতিয়া লোকেশ্যনটো হাউচ নাম্বাৰ ঠিক সেনেকৈ দিয়া নাই 3rd ফ্ল'ৰ দিয়া আছে ইউজি মাৰ্কেট এতিয়া যাওঁ যাই পেলাই ডেলিভাৰ কৰোঁ কিন্তু মানে জেগাখিনি ট্ৰাফিক জাম বহুত সেইকাৰণে অলপ আপত্তি এই গাড়ী ক'ত থৈছে চাগে এই আগত বহুত আগত খোজকাঢ়ি যাই আছোঁ এতিয়া মানে থবাই জেগা নাই এইবিলাক গোটেই ফুল চাৰিওফালে আহি পালোঁ লোকেশ্যন আৰু কৰি দিলোঁ অৰ্ডাৰ ডেলিভাৰ্ড এইখান হৈছে ৱাইন শ্বপ চাওকচোন এইখান ৰ'ব এইখান দেখা পাইছি ফাটাশিল ৱাইন শ্বপ হয় না অঁ হয় দে ফাটাশিল ৱাইন শ্বপ আৰু বৰ্তমানলৈ মোৰ ইনকাম হৈছে তোমাৰ 5টা অৰ্ডাৰ মাৰি পেলাই 430 টকা মজা ইনকাম এতিয়া চাওঁ আৰু অৰ্ডাৰ লাগে নাই বৰ্তমান আছোঁ তোমাৰ এই ফাটাশিল আমবাৰী যোৱা ৰাস্তাতে এইখিনি ইফালে গ'লে কমাৰ পৰা পাচলি পাম ইফালে গ'লে ফাটাশিল আমবাৰী পাম এতিয়া চাওঁ অৰ্ডাৰ কোনফালে লাগে গাইছ ফাইনেলি এটা ভাড়া লাগিল চাওকচোন 20 কিলোমিটাৰ যাব লাগিব আৰু লাগছি কৰিছৰ পে য'ৰ পে নেকি প্ৰথম ভাড়াটো লাগছিল আৰু যাব লাগে মই ক'ত চাওকচোন জালুকবাৰীৰে ইফালে জালুকবাৰীৰ পে তোমাৰ এয়াৰপৰ্ট ৰোড ধেমালি যাব নালাগিব 20 কিলোমিটাৰ যাওঁনে নাই তাকে ভাবছোঁ যাওঁ দেই কেঞ্চেল কৰিব ইচ্ছা নাই কিন্তু 20 কিলোমিটাৰ পঠাইছি 90 ৰুপিছত চুইগি আজি মোক কাপত ধোৱা দি ধুব যেন পাইছোঁ সঁচাই কৈছোঁ এতিয়া আকৌ জোৰদত যাওঁ বৰ্তমান আহি পাইছিলোঁ তোমাৰ কছাৰী বস্তি অলপমান আগতে ইয়াৰ পৰা অৰ্ডাৰটো নিছিলোঁ চাওক এই বাৰ্বিকিউ নেশ্যন দেখা পাইছি এইখান এতিয়া যাওঁ যাই পেলাই কৰিছৰ পৰা অৰ্ডাৰ পিক আপ কৰা আৰু ইয়াৰ পৰা জোৰত যাব লাগিল জ্বালা দিব দিয়ে আজি ভালকৈ গম পাইছোঁ লক্ষণ লাগছি আৰু দুটা অৰ্ডাৰত 50 টকাকৈ দিছে মানে 100 টকা দিছে দুটা অৰ্ডাৰত এইবাৰ আকৌ 90 টকাত 20 কিলোমিটাৰ দৌৰাইছে জমেটোৱে ভালে দিনক বলক উপায় নাই আৰু মানে যিহেতু মাৰি আছোঁ এটা অৰ্ডাৰত ডিনাইল নকৰোঁ যেনেকৈ দে যি দে মাৰি থাকিম আৰু জোনৰ বাহিৰ হৈ যায় না তাতে গ'লে আৰু অৰ্ডাৰ নালাগে চিধা আহি পেলাই আকৌ পল্টন বজাৰ পাব লাগিব তাৰপিছতহে লাগব হ'লে উপায় নাই চিধা যাওঁ গাইছ বহুত কথা ভাবি চিন্তি অৰ্ডাৰটো কৰি দিলোঁ ৰিজেক্ট মানে আনএছাইন কৰি দিলোঁ নৰি দে মানে 20 কিলোমিটাৰতকৈ বেছি আৰু 90 টকা আকৌ জালুকবাৰী তোমাৰ গাড়ীগাঁও যাব লাগে এই এতিয়া অৰ্ডাৰটো আনএছাইন মাৰাৰ লগে লগে আৰু নেক্সট অৰ্ডাৰ লাগছে তোমাৰ গইলা বাটাৰ চিকেন অৰ্ডাৰ ৰেডি আছে এতিয়া যাওঁ পিক আপ কৰিব বৰ্তমান সময় তোমাৰ লাচিত নগৰ মেইন ৰোড এতিয়া চাওঁ মানে গইলা বাটাৰ চিকেন মানে এইখন চাগে বিৰিয়ানী বাই কিলো নহ'লে মাছ পাঞ্জাবী ধাবা নেকি সেইখন আছে একেলগে এফৰ্ট বিল্ডিং কছাৰী বস্তি যাওঁ যাই পেলাই অৰ্ডাৰটো পিক আপ কৰিলোঁ এইটো 3 কিলোমিটাৰ নে 4 কিলোমিটাৰত 100 টকা নে কিবা দিছোঁ এতিয়া এইকেইটাই ভালে আছে মানে এইখিনি সময়ত যদি অৰ্ডাৰ ভালকৈ নামাৰোঁ না বেছিকৈ নামাৰোঁ পইচাটো বনি নাহিব কাৰণ ৰাতি অৰ্ডাৰ নালাগে চুইগিৰ মই জানো ৰাতি অৰ্ডাৰ বহুত কমি যায় মানে ৰাতি মানুহে জমেটো ইউজ কৰে বহুত কম মানুহে চুইগি ইউজ কৰে ৰাতি গতিকে যিমান পাৰি এতিয়া চাপেলাও সেইকাৰণে শ্বৰ্ট অৰ্ডাৰ মাৰিম আৰু আনএছাইন নামাৰোঁ এটাও কাৰণ এতকৈ যদি বেছিকৈ মাৰোঁ মানে এটাতকৈ যদি বেছিকৈ মাৰোঁ 60 টকাকৈ পাৰ অৰ্ডাৰ কাটব মানে পাৰ কেঞ্চেলেশ্যন 60 টকাকৈ কাটব গতিকে কাটা নেখেদাও কিন্তু এটা আনএছাইন মাৰিলে একো নহয় সেইকাৰণে এটা মাৰছোঁ উপায় নাই 20 কিলোমিটাৰ নৰোঁতে যাবা ভাই মোৰ লছ হ'ব মই টাইমটো বৰবাদ যাব বাকীটো বাদ দি কিলোমিটাৰটো বাদেই দি টাইমটো বৰবাদ যাব 1-1.5 ঘণ্টা গুচি যাব এতিয়া যাওঁ পটাপট অৰ্ডাৰটো পিক আপ কৰি ল'ব লওক গাইছ কৰি ল'লোঁ অৰ্ডাৰ পিক আপ আৰু যাব লাগে মই হাউচ নাম্বাৰ 2 বিলপাৰ নিয়াৰ কিটো ফ্ৰণ্টায়াৰ ক্লাব ৰেহাবাৰী আৰু এইখন আছে বিৰিয়ানী বাৰীৰ তলতে গইলা য'ত নেকি অৰ্ডাৰ লাগিছিল গইলা বাটাৰ চিকেন আৰু দিছ ইজ দ্য কছাৰী বস্তি এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি হ'ব বলক ইফালে সূৰ্যডাল কিন্তু বেয়াকৈ ওলছে দেই ভয়ানক গাইছ অৰ্ডাৰটো ডেলিভাৰো কৰি দিলোঁ বঢ়িয়াকৈ তাৰপৰা এতিয়া আহিছিলোঁ মই তোমাৰ উজান বজাৰত এইখন যে নতুনকৈ পাৰ্ক খুলিছে পাৰ্ক বুলি ক'ব লাগিব ব্ৰহ্মপুত্ৰ নদী পাৰ্ক বুলি লেখা আছে গেটকেইখনত মানে ফ্ৰী এণ্ট্ৰি দিছে যে সেইকাৰণে চবে মানে গাড়ী নাথাকে ইয়াতে ইফালে গাড়ী চাওক ভিতৰত গাড়ী চাওক মানে মানুহ পুৰা ফুল
যদি পইচা ল'লা হয় তেতিয়া চাগে অলপ কমকৈ আহিলে, এতিয়া ফ্ৰী দিছি না। আৰু ভিউটো মজা, কিন্তু ইয়াৰ পৰা ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ ভিউ পাই। মোৰ যাব টাইম নাই, নহ'লে সোমালো হয়, মানে অৰ্ডাৰ লাগি গৈছে ইয়াতে হেংগাউট। এই জাষ্ট নাও এটা অৰ্ডাৰটো ডেলিভাৰ কৰিছোঁ, আকৌ ইয়াতে হেংগাউট মানে লগাই দিছোঁ। হেংগাউটটো অলপমান আগতে আছে, অৰ্ডাৰ নলগালি কিন্তু ভিতৰত সোমালো হয়, কিন্তু এতিয়া টাইম নিমিলিব। অৰ্ডাৰটো ৰেডি আছে, মানে পটাপট যাওঁ, যাই পেলাই পিক আপটো কৰোঁ। অৰ্ডাৰ চিধা আহি পেলাই পিক আপ কৰি ল'লোঁ, দিছ ইজ দ্য আইটেম। আৰু যাব লাগে মই 210 মিটাৰ, মানে ওচৰতে ইয়াতে পি জি এটাত। এইখন হৈছে হেংগাউট, দৰপেনিকে অৰ্ডাৰ পিক আপ কৰিলোঁ। এতিয়া যাওঁ দিবা বলক। 210 মিটাৰ খোজকাঢ়ি যাব পাৰি ইচ্ছা কৰিলে, এইটো ৰাস্তা। এই অলপমান আগেদি মানে এই ৰাইট চাইডে আছে। ডেলিভাৰ হৈ গ'ল গাইছ, পইচা পালোঁ 90 টকা। এনেকৈ কিন্তু 210 মিটাৰ আহি পেলাই 90 টকাকৈ পালি মজা লাভ হয়, গম পাই না। আৰু কামনা কৰোঁ যাতে এনেকুৱা অৰ্ডাৰে লাগি থাকে বেক টু বেক। বৰ্তমান 65 ৰুপিজকৈ দি আছে পাৰ অৰ্ডাৰ। পইচা কমাই দিছে হ'লেও চাওঁ নাকি, বেছি লাম্বা অৰ্ডাৰ নিদিলে হ'ল, খাটা দি থাকক, 50 টকাকৈ দিলে আপত্তি নাই। মানে আজি মই চুইগিত অনদিনা মই যিমান মাৰোঁ, ধৰি লওঁ 24 ঘণ্টা মাৰি দি পেলাই ধৰি লওঁ 3400 3300 এনেকৈ মাৰি থাকোঁ। গতিকে আজি মই লক্ষণ দেখা নাই যে মোৰ 2000 টকাও হ'ব, কাৰণ এতিয়ালৈকে মাত্ৰ 790 টকাহে আছে। 800 টকাই হোৱা নাই, 9টা অৰ্ডাৰ মাৰিলেও 790 টকা। গতিকে 2000 টকা হোৱাও টান আছে, মানে চাওঁ কিমান পাৰোঁ, হ'লেও নিজৰ ফালৰ পৰা ফুল চেষ্টা কৰিম, যিমান পাৰি বেছি কামাব মানে কি। এতিয়া নেক্সট অৰ্ডাৰ লাগিল দেখাম বুলি কৈছিলোঁ, যাব ক'ত লাগে সেইটো চাই লওঁ আগতে। আঠগাঁও মজা, ফেটবেলিৰ পৰা আঠগাঁও যাব লাগে, কথা নাই। এইফালে আছে, মানে মই এইটো ৰাস্তাত আছোঁ, ইফালে ৰাস্তাটোত আছে ফেটবেলি। আগেদি ঘূৰিব লাগিব, নহ'লে ইফালেদি ঘূৰিব লাগিব। যাওঁ বৰাবৰ পিক আপটো কৰি লওঁ। দিছ ইজ দ্য ফেটবেলি, আৰু মই কৰি ল'লোঁ অৰ্ডাৰ ধুনীয়াকৈ পিক আপ। দিছ ইজ দ্য আইটেম, কিন্তু যাব লাগে একদম মজা জেগাত। আৰু এইটো আছে কেছ কালেকশ্যন। এই চালা ৰ এই চাচোন, ছেকেণ্ড ফ্ল'ৰত দি আছে ভৰলুমুখ গুৱাহাটী। যা কেংকে যা কয় যা যাই থাক, মানে না হাউচ নাম্বাৰ আছে, না বিল্ডিং নাম আছে, না কিবা কাষৰ এৰিয়াৰ নাম আছে। ছেকেণ্ড ফ্ল'ৰ ভৰলুমুখত ছেকেণ্ড ফ্ল'ৰ আছে। সেই যি নহওক এনেকুৱা পালোঁ, ইউনিক মানে এড্ৰেছগিলা পাই থাকোঁ। এতিয়া যাওঁ, যাই পেলাই লোকেশ্যনত যাই পেলাই ফোন মাৰিম কাষ্টমাৰক। লোকেশ্যন চিনি পাওঁ ভৰলুমুখতে, মানে মেপৰ লোকেশ্যনটো চিনি পাওঁ, কিন্তু কাষ্টমাৰ লোকেশ্যন চিনি নাপাওঁ। যাই পেলাই ফোন কৰিম, পাই যাম, টেনশ্যন নাই। এতিয়া যাওঁ ডেলিভাৰ কৰি লওঁ। গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ। ইফালে কেছ কালেকশ্যন আছিল 794, যিটো নেকি মই ইয়াতে বহাব লাগিব 794, এইটো বহাব লাগিব 794 কমপ্লিট। আৰু কাষ্টমাৰ লোকেশ্যন আছিল তোমাৰ এইটো, এই লেভিছৰ সন্মুখত। এইখন আছে লেভিছ, এই সন্মুখত এখন গেট, মানে বেক চাইডে আছে বিল্ডিংটো। প্ৰথম বিল্ডিংটো হৈছে ফাৰ্নিচাৰৰ, আৰু পিছফালে বিল্ডিংটো হৈছে কাষ্টমাৰৰ ঘৰৰ। এতিয়া অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। অ'কে, ডেলিভাৰ মাৰ্ক হৈ গ'ল। পইচা কিমান পাম? 1 ছেকেণ্ড, কিমান দেখাইছিল মই পাহৰি গ'লোঁ নহয়। 90 ৰুপিজ, মজা গাইছ। মানে ভালে গীতেও কণ্টিনিউ অৰ্ডাৰ মাৰিছোঁ, মাৰি পেলাই এতিয়া ফাইনেলি বোলো মানে সেই আৰু ভিডিঅ' বনাই থাকিলে অলপমান পালাং পুলুং হয় না, সেইকাৰণে বোলো অলপ কামানিটো কৰোঁ। গধূলি সময়খিনিত কিন্তু ভাল ইনকাম হৈ গৈছে, মানে কম ডিষ্টেঞ্চত ভাল অৰ্ডাৰ দি দিছে। ক'ত লাগছে 90 ৰুপিজ, বঢ়িয়া। চুইট ট্ৰুথ কেক এণ্ড ডিজাৰ্ট, চুইট ট্ৰুথ কেক এণ্ড ডিজাৰ্ট, এই ইয়াতে মানে নতুনকৈ হৈছে এইখন। বাকী আপোনালোক আৰ্নিংটো দেখা দিয়ক। বৰ্তমান টাইম হৈছে তোমাৰ 11:12, 1112। আৰু আৰ্নিং কিমান হৈছে চাব না, মানে এটা টাৰ্গেট এচিভ কৰিলোঁ দেই, 2000 কমপ্লিট। 2085 টকা অৰ্ডাৰ ইনকাম হ'ল 21টা অৰ্ডাৰত। মানে গধূলিৰ সময়খিনিত মানে শ্বৰ্ট ডিষ্টেঞ্চত মানে বহুত ঘনকৈ অৰ্ডাৰ দিলে, সেইকাৰণে বেক টু বেক মাৰি আছোঁ, ভিডিঅ' কৰা নাই। আৰু এতিয়া যিহেতু মানে দুটা পাৰ্টত এই ভিডিঅ'টো দিম, 12টা বজালৈকে মানে মোৰ 12 ঘণ্টা ডিউটি কমপ্লিট হৈ যাব। গতিকে এইটো অৰ্ডাৰ ডেলিভাৰ কৰোঁ, কৰা মানে হৈয়ে যাব লাগে 12টা। চাওঁ এইটো পিক আপ কৰিব যাওঁ। চুইট ট্ৰুথ, মানে মৰম লগা সঁচা কথা, মৰম লগা সঁচা, ট্ৰুথ মানে সঁচা, চুইট মানে মৰম লগা। কেক এণ্ড ডিজাৰ্ট, এৰে সময় নাজানো লৈ আহ যায়। গাইছ লিফ্টটো চাই নাচাইগে হয়, ইমান সৰু লিফ্ট। ঐ মোৰ এতকৈ সৰু লিফ্ট দেখা নাই আৰু মই জীৱনত, মানে এনেকুৱাও দেখা নাই। ফাৰ্ষ্ট টাইম দেখিছোঁ, এতকৈ সৰুটো দেখাই নাই। এতিয়া মানে এটা মিষ্টেক হৈছে কাষ্টমাৰতে, কি জানানে, মানে লোকেশ্যনটো ভুল দিছিলে। এতিয়া এপাৰ্টমেণ্টত নাই, মই 3rd ফ্ল'ৰ দি আছে দেখাই আছোঁ, মানে আকাশ কমপ্লেক্স 3rd ফ্ল'ৰ দি আছে। মই 3rd ফ্ল'ৰ দি এইফালে ফোন কৰিছিলোঁ, এতিয়া কাষ্টমাৰ বোলে আছে উল্লুবাৰীত, লোকেশ্যনটো বোলে ভুল হৈছে। মানে আগতে দিয়া আছিল অৰ্ডাৰ, সেইকাৰণে দিয়া গ'ল। এতিয়া আকৌ উল্লুবাৰীত লৈ যাব দিছে। জমেটোত হ'লে কমপ্লেইন কৰিলে পইচা পায়, চুইগিত কমপ্লেইন কৰি মানে মই পইচা পোৱাৰ আশাটো বাদ দি
মানে সলিউশ্যন পাওঁতে 2টা বাজি যাব সেইকাৰণে বেছি চিন্তা নকৰি যি তেল পৰা যায় যাক উল্লুবাৰীক লেগি যাই পেলাই দি থৈ আহোঁ নে কি যদি কাষ্টমাৰজন যদি ভাল হয় কিবা এটা দিব তেল খৰচ বুলি হয়নে নাই তেল পৰি পেলাই যাম কম বুলি ক'লেও ধৰিলোঁ 4 কিলোমিটাৰমান হ'ব উল্লুবাৰী ইয়াৰ পৰা 4 কিলোমিটাৰ যোৱাৰ বিনিময়ত যদি 10-20 টকা এটা দেই চিগাৰেট এটা খাবৰ কাৰণে ভাল লাগব নিদিলেও কথা নাই মই নিজৰ বিপদ হ'ব না মই এতিয়া ছাপৰ্ট টিমত যদি কণ্টেক্ট কৰোঁ বহুত টাইম লাগি যায় চুইগিৰ ছাপৰ্ট টিমটো ইমান খাচ নহয় মানে ভাল নহয় এতিয়া যাওঁ তো এইফালে উল্লুবাৰীত যাওঁ এইটো হৈছে আকাশ কমপ্লেক্স দেখা পাইছি না এইটো ফকাচ ল'ব না ভাল হৈছে এইটো চাক আকাশ কমপ্লেক্স এইজন হৈছে কাষ্টমাৰ গাইজ মানে কাষ্টমাৰজনে থেংক ইউটো ক'লা কিন্তু চৰিও গৈছে খালি পইচা নিদিয়ে 10-20 টকা দিব বুলি ভাবিছিলোঁ ইমান দূৰ ৰাখিও এখান আছে তোমাৰ উল্লুবাৰী ফ্লেভাৰ আৰু চাগে মোৰ এইটো লাষ্টৰটাৰে হ'ব মানে 12টাৰ আগত আৰু লাগিব পাৰে 12:48 হৈছে টাইম 90 টকা দিছে এইটোত টোটেল আৰ্নিং কিমান হ'ল 2175 আৰু টাইম হৈছে তোমাৰ 12:48 চালা 11:48 এতিয়া চাওঁ আৰু 12টাৰ আগত যদি অৰ্ডাৰ লাগে দেখে আছোঁ যদি 12টাৰ আগত অৰ্ডাৰ নালাগে চিধা ভিডিঅ' এণ্ডিং কৰিছোঁ আৰু যাতে 2 নম্বৰ পাৰ্টটো মানে এইটো ভিডিঅ' এডিট কৰিব লাগিব না ৰাতিটোৰ ভিতৰতে গতিকে এইটো ভিডিঅ'তে এণ্ডিং কৰি পেলাই ৰাতি টাইম পালে এডিট কৰি পেলাই ৰাতিপুৱালৈকে বঢ়িয়াকৈ পাব্লিছ কৰি দিম আপোনালোকে চাব তাত মই আকৌ নেক্সট আকৌ ভিডিঅ' শ্বুট কৰি যাই নেকি ৰাতিপুৱা আকৌ দিনৰ 12টাত ঠিক হ'ব কালি সেই গ'লে দিনৰ 12টাত আকৌ মানে যাই পেলাই ভিডিঅ' এডিট কৰি আকৌ পৰদিনা পাব্লিছ কৰিম অ'কে এতিয়া যাওঁ নেক্সট ভাড়া লাগে নেকি চাওঁ গাইজ ফাইনেলি মোৰ মানে কাম কমপ্লিট লাষ্ট অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ তোমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন দিছ ইজ দ্য ৰেলৱে ষ্টেচন মানে মেইন গেট এখন আৰু অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ ষ্টেচনৰ ভিতৰতে আছিল প্লেটফৰ্ম 1ত কাষ্টমাৰক ফোন কৰি কৈছোঁ বোলে যাব নোৱাৰোঁ ভিতৰত কাৰণ প্লেটফৰ্ম টিকেট কাটিব লাগিব ক'তকৈ পইচা খৰচা হ'ব তাৰপিছত কাষ্টমাৰে কৈছে কি মই আহি আছোঁ মোৰো ভালেই হ'ল ইয়াতে পালোঁ তোমাৰ 90 টকা এতিয়া বৰ্তমান টোটেল আৰ্নিং কিমান হ'ল 12 ঘণ্টাত আৰু টাইমো বঢ়িয়া হৈছে ক'তনো 12:18 অৰ্ডাৰো লাগি গ'লে 90 টকা আৰু লাগছি এইটো বাদ দিয়ক বাৰু মা কালি হোটেলত লাগছি ৰেষ্টুৰেণ্ট চিনি পাওঁ মানে হোটেলখন বাকী এতিয়া ইনকামটো দেখাই দিওঁ চাওক 2265 টকা 23টা অৰ্ডাৰত 11 ঘণ্টা 55 মিনিট হৈছে মানে লগ ইন আৱাৰ 12 ঘণ্টাই 5 মিনিট আছে আৰু কিন্তু এনে 12টা বাজি গেছিয়ে গতিকে মজা দেখ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ লগ পাম নেক্সট পাৰ্টত মানে ইয়াৰ পৰা আৰম্ভ কৰিম ভিডিঅ' ইয়াৰ পৰা কৰিম মানে মা কালিৰ পৰা কৰি আছোঁ মা কালি হোটেল মানে এইটো পিক আপ কৰিব যাওঁ তাৰ পৰা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টাটা বাই বাই বাকী আৰু কিলোমিটাৰ বৰ্তমান 12 ঘণ্টাত কিমান চলিল 12 ঘণ্টাৰ কিলোমিটাৰটো দেখাই দিওঁ 94 কিলোমিটাৰ গাড়ী চলে 2265 টকা ইনকাম মজা